তুমি কৰিশ্মা নাথৰ নিচিনাকৈ ভাইৰেল হ'ব বিচাৰিছা নেকি? মই নামতো থাকিব মন আৰু কিবা হ'বও মন। গন্ধৰ্ব বিদ্যা যদি নিজৰ থাকে ভগৱন্তৰ দিয়ে নিশ্চয় এদিন নহয় এদিন ওলাই যাবই। কৰিব দিছিল যে তুমি নাম আৰম্ভ কৰা। নমস্কাৰ, স্বাগতম জনাইছো চিটিজেন নিউজৰলৈ। আৰু দৰ্শকসকলে ইতিমধ্যে দেখিছে আমাৰ লগত এগৰাকী কণমানি আছে, 9 বছৰ কণমানিগৰাকীৰ, আৰু 5ম শ্ৰেণীত পঢ়ি আছে। 9 বছৰ 8 মাহ আচলতে তাইৰ। আৰু তাইৰ যি শৈলী, নামৰ নাম কোৱাৰ যি শৈলী, আচলতে মই প্ৰথমতে দৰ্শকসকলক অকণমান তাইৰ সেই প্ৰতিভা দেখুৱাব বিচাৰিম। আপোনালোকৰ সন্মুখত কণমানি জুপিতৰা মই সকলোকে চিনাকি কৰাই দিব বিচাৰো। জুপিতৰা, তোমাৰ বয়স আমি গম পালো যে তুমি 9 বছৰ 8 মাহ, নহয় নে? হয়। আচ্ছা, তোমাৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী জুপিতৰা ৰয়। মোৰ দেউতাৰ নাম শ্ৰী বুবুল ৰয়। মোৰ মাৰ নাম শ্ৰী মনুলা ৰয়। গাঁও জালিকাটা, চুপা ঘোঁৰামাৰা, থানা পাটাচাৰকুচি, ডাকঘৰ হেলনা, জিলা বজালী, অসম। পিন নং 7811375। মোৰ মহান গুৰুজনৰ নাম হৈছে অসমৰ জনপ্ৰিয় পাঠক মহেশ ডেকা। ধন্যবাদ। আৰু এয়া তোমাৰ কাষত তোমাৰ গুৰু বহি আছে? হয়। আচ্ছা, এই যিটো তোমাৰ নাম যিটো গাইছা তুমি, নাগাৰা নামৰ যিটো তোমাৰ এই যাত্ৰা আৰম্ভ হৈছে, তুমি কেতিয়াৰ পৰা কৰি আছা? মানে 8 মাহ হৈছে। 8 মাহ হৈছে তোমাৰ। ইমান সুন্দৰ, আচলতে দৰ্শকে দেখিলে আপ্লুত হৈ যাব। এই কণমানি গৰাকীয়ে ইমান সুন্দৰকৈ তাই তাল বজাইছে, তাই ভংগীমা দি পিনে তাই নাম গাইছে। আচলতে সঁচাকৈ এক প্ৰতিভা সম্পন্ন বুলি ক'ব লাগিব, কাৰণ তাই 9 বছৰ 8 মাহ 5ম শ্ৰেণীত পঢ়ি আছে ছাত্ৰীগৰাকীয়ে। আৰু তোমাক যেতিয়া তুমি এই নাম গাব আৰম্ভ কৰিছিলা, তেতিয়া তোমাৰ মা দেউতাই কি কৈছিলে? মানে কৰিব দিছিল যে তুমি নাম আৰম্ভ কৰা, বহুত কিবা কিবা কৈছিল। আৰু তোমাৰ লগত তুমি যেতিয়া নাম গাব যোৱা, তোমাৰ মা দেউতা যায় নে নাই লগত? যায়। তোমাৰ মাও নাম গায়? গায়। আচ্ছা, ঠিক আছে। তুমি যেতিয়া আৰু ডাঙৰ হবা, তুমিতো এতিয়া কণমানি হৈ আছা, যেতিয়া তুমি আৰু ডাঙৰ হবা তেতিয়া তুমি নামৰ লগতে জড়িত হৈ থাকিব বিচাৰানে? হয়, নামৰ লগতে জড়িত হৈ থাকিবা। আচ্ছা, আমাক যে কয় যে কি কয় এইটো বহুত ডাঙৰ ডাঙৰ নামৰ পাঠিকা আছে ন, আমাৰ অসমতে আছে, যেনে সবতকে এতিয়া বৰ্তমান ভাইৰেল হৈ আছে কৰিশ্মা নাথ। আচ্ছা, মই সুধিব বিচাৰিছো যে তুমি কৰিশ্মা নাথৰ নিচিনাকৈ ভাইৰেল হ'ব বিচাৰিছা নেকি? নহয়, বিচাৰা নাই। আচলতে তাই অকণমান হয়তো ভয় খাই আছে, হয়তো সন্মুখত কেমেৰা আছে, লগত মই বহি আছো, তেখেতৰ গুৰু আছে, চাগে অকণমান তাই মানে আনকমফৰ্টেবল হৈছে। তথাপিও একো নাই, আমি ছাৰৰ ওচৰলৈ আহিছো। এয়া আমাৰ মাজত তেখেতৰ গুৰু উপস্থিত আছে। মই নমস্কাৰ। হয়,
যিহেতু মই আচলতে গৌৰৱান্বিত গুৰু বুলিয়ে ক'ব বিচাৰিম কাৰণ এই ইমান কণমানি ছোৱালীজনীয়ে ইমান ধুনীয়াকৈ নাম প্ৰসংগ গাইছে আপোনাৰ নাম গাইছে বা তাই ৰাইজৰ পৰা সমাদৰ লাভ কৰিছে আপুনি এই ক্ষেত্ৰত কি ক'ব নিশ্চয় প্ৰতিভা লুকাই নাথাকে হয় গন্ধৰ্ব বিদ্যা যদি নিজৰ থাকে ভগৱন্তৰ দিয়ে নিশ্চয় এদিন নহয় এদিন ওলাই যাবই হয় এওক নাম শিকাইছিল ওচৰে দুই এজনে অকণমান আভাসটো দিছিলে পিছত মাক দেউতাকে মোক মাতি আনি শিকাব দিলে মই নিজৰ ছোৱালী নিচিনাকৈ যিমানখিনি পৰা আগবঢ়াই লৈ গৈছোঁ আৰু মই আশা কৰোঁ ৰাইজৰ আশীষ পালে ভগৱন্তৰ কৃপা হ'লে নিশ্চয় জুপিতৰা এদিন অসমৰ মাজতে জাকত জিলিকা হৈ নাগা নামৰ পাঠকৰূপে স্বীকৃতি পাব বুলি মোৰ আশা আছে হয় নিশ্চয়কৈ কাৰণ এই ইমান সৰু বয়সতে তাই ইমান ধুনীয়াকৈ নাম গাইছে দৰ্শকৰ সমাদৰ লাভ কৰিছে আৰু ইমান কম বয়সতে গোটেই নামৰ সেই ফাঁকিবিলাক মনত ৰাখি ভংগীমাৰে গোৱাটো আচলতে খুব মানে কষ্টকৰ কাম বুলিয়ে ক'ব লাগিব কাৰণ ইমান কম বয়সতে তাই সেই গোটেইবিলাক মই অকণমান আগতে তাইৰ নাম যেতিয়া চাই আছিলোঁ তেতিয়া গম পাইছোঁ যে তাই কোনো ধৰণৰ সেয়া ব্যৱহাৰ কৰা নাই য'ত তাই চাব বা কিবা কৰিব তাই নিজৰ মনত মানে সেইখিনি লৈ পিনে তাই কৰিছে আচলতে খুব ভাল লগা এক আৰু আপোনাৰ তাইৰ লগত যি যাত্ৰা আচলতে সেয়াও এক লেখত ল'বলগীয়া কাৰণ মাক দেউতাকে বিচাৰিছে আপুনি আহিছে তাইক সহায় কৰিছে আৰু এই যিটো তাইৰ যাত্ৰা আছে মানে আগুৱাই যোৱা যিটো তাইৰ যাত্ৰা এই যাত্ৰাত মই বিচাৰিম যে আপুনি সদায় তাইৰ লগতে থাকক নিশ্চয় নিশ্চয় আপোনাৰ কথাটো ভাল লাগিল আপুনি যে ক'লে যে নাগাৰা নাম বৰ কষ্টকৰ বা মুখস্থকৰ আমি যদি ক'বলৈ যাওঁ অসমত এনেকুৱা এটা সাংস্কৃতিক দিশ নাই যিটো দিশ নাগৰ নামতকৈ কষ্ট বেছি আছে এটা 1 ঘণ্টা 1.5 ঘণ্টাৰ নাম মুখস্থ ৰাখি প্ৰনাউন্সিয়েশ্যন শুদ্ধকৈ কৈ বাচ্চাৰ পৰা বৃদ্ধলৈকে মানে গোটেই অভিনয় কৰিব লাগিব মুখেৰে শব্দ উচ্চাৰণ কৰি ভালকৈ গাব লাগিব 1-1.5 ঘণ্টা গাওঁ গতিকে বৰ কষ্টকৰ আৰু মই নিজৰ ছোৱালী বুলি ভাবিছোঁ যিহেতু এওক মই কোনো কাৰণতে এৰি নিদিওঁ বা এৰি যাবলৈ নিদিওঁ মই নিশ্চয় যিমানখিনি পাৰোঁ আগবঢ়াই লৈ যাম আৰু আপোনালোকৰ এই চেনেলৰ যোগেৰে ৰাইজকো আহ্বান জনাওঁ নিশ্চয় জুপিতৰাক আঁকোৱালি ল'ব মৰম দিব আশীৰ্বাদ দিব এই আপোনালোকৰ চেনেলৰ যোগেৰে আমি আশা কৰিছোঁ হয় যেহেতু আপুনি নাগাৰা নামৰ এক জনপ্ৰিয় পাঠক মই জানিব বিচাৰিম যে বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে নৱপ্ৰজন্ম আচলতে এটা অভিযোগ আছে যে নৱপ্ৰজন্মই বৰ্তমান নাগাৰা নামটো বিকৃত কৰিছে নিশ্চয় এই ক্ষেত্ৰত আপুনি কি ক'ব আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ যিটো বান্ধোন সেই বান্ধোনৰ পৰা অসমৰ এতিয়া বৰ্তমান কেইজনমান পাঠকে নামটো বিকৃত কৰিছে এই বিকৃত কাৰণটো বন্ধ কৰিব লাগিলে একমাত্ৰ ৰাইজে ৰজা ৰাইজে যেতিয়া ধৰিব যে তোমালোকক এইটো গাবলৈ কোনে শিকালে তেতিয়া নিশ্চয় বন্ধ হ'ব আমি সদৌ অসম নাগাৰা নাম সংঘই মই এজন প্ৰাক্তন বিষয়ববীয়া সদৌ অসম নাগাৰা বাজি আছোঁ যদিও ৰাইজে নধৰিলে এই কথাটো কোনো কাৰণতে সফল হ'ব নোৱাৰিম আৰু আপোনালোকে নিশ্চয় দেখিছে কণমানিজনী নাগাৰা নামৰ প্ৰতি উঠি আহিছে আৰু এতিয়া যুৱ প্ৰজন্মইতো নাগাৰা নাম ইমানকৈ আঁকোৱালি লৈছে য'ত ভাষাৰে বুজাব নোৱাৰিম সেইকাৰণে মই আপোনাক সুধিলোঁ যে বৰ্তমান সময়ত নাগাৰা নামৰ যিটো প্ৰচলন বা আমি সভা সমিতি য'তেই হওক আমি নাগাৰা নামৰ প্ৰচলনটো দেখিবলৈ পাওঁ নতুন প্ৰজন্মই যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ সেই নাগাৰা নামৰ প্ৰতি যিটো ধাউতি সেইটো আচলতে সঁচাকৈ লেখত ল'বলগীয়া আৰু মানে আমি আচলতে সেইটোক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব নিশ্চয় যুৱ প্ৰজন্মই নামৰ আগবাঢ়ি আহক আমি তেওঁলোকক আমাৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আহক কিন্তু যিয়ে নাগাৰা নাম অপভ্ৰংশ কৰিব বেবিচাৰি কৰিব তেওঁলোক পাঠক নাগাৰা নামৰ পাঠক হৈ বেছি দিন থাকিব নোৱাৰিব কিয়নো ৰাইজে এটা সময়ত চাব ভগৱন্তই অভিশাপ দিব যে তোমাক এটা ধুনীয়া কণ্ঠ দিলে ধুনীয়া এটা মানে প্ৰতিভা দিয়া গ'ল এই প্ৰতিভাক ধ্বংস কৰি তুমি অন্য পথে গুচি গ'লা গতিকে ভগৱন্তৰ বিচাৰবিলাক অলপ আস্তে আস্তে হয়তো উঠি অহা জুইকুৰা বহুদিনৰ সময়লৈকে নাথাকে উঠি অহা জুইকুৰা খপকৈ নুমাই যায় কিন্তু লাহে লাহে জ্বলি উঠা জুইকুৰা খুব দিনলৈকে জ্বলি থাকে সেইটো আপোনাক কৈছোঁ যে নতুন প্ৰজন্মৰ নাম আঁকোৱালি লওক কিন্তু নামটো নাম আকাৰে কৰি লওক তাৰ বাবে মই ৰাইজক বহুত সময়ত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ধৰণে কিবা কিছু কি হয় বিকৃত কৰিবলৈ চেষ্টা কৰে বা কিছুমান ভংগীমা যিটো আমি আচলতে জনসাধাৰণ হিচাপে আমি মানি ল'বলৈ অকণমান টান পাওঁ সেনেকুৱা তেখেতে যি কথা ক'লে আচলতে সঁচাকৈয়ে মন কৰিবলগীয়া কাৰণ নাগাৰা নামটো নাম হৈ থাকিব দিলে বেছি ভাল তাক বিকৃত কৰিব গ'লে আচলতে এটা নহয় এটা সময়তে সেই তাৰ পৰা আমি আঁতৰি যাব লাগিব আৰু
ৰাইজে হয়তো সেই সময়ত সেই নাগাৰা নামৰ যিসকল পাঠক তেওঁলোকক হয়তো নোচোৱা হ'ব এটা সময়ত আমি আকৌ কণমানিজনৰ ওচৰলৈ আহিছো আৰু তোমাৰ পৰা আকৌ এটি নাম শুনিম দেই ভংগীমাৰে শুনিম এইবাৰ Janamilo hogarate janamilo hogarate dudinar karane manusya ziadar zen azwadar bani priya zen kosu patar pare edira edir zaboy ze lagibo edira edir zaboy ze lagibo eya holyatir bani bani or hana dhana bole baithana arzilo bodin gala bole priya bodin gala bole utroyer gala tuwe janamilo hogarate janamilo hogarate ধন্যবাদ আপোনালোকে ইতিমধ্যে শুনিলে তাই কি সুন্দৰকৈ কি ভংগী মাৰে নামটি গাইছে আসলে তাই যেতিয়া গাই আছিলে মোৰ গানৰুম হিয়ৰি উঠিছে ইমান সুন্দৰকৈ গাইছে গাই থাকোতে চকু পানী ওলাইছিল নেকি অকমান নাই আচ্ছা যেহেতু তুমি নাগাৰা নামৰ লগত জড়িত হৈ আছা বা নাগাৰা নাম গাই আছা আৰু পঢ়া শুনাটো কেনেকৈ আগবঢ়াই লৈ গৈছা মানে ৰিহাৰ্সেল দি উঠি মই পঢ়ি উঠি মই আৰু খোৱাৰ পিছত ৰাতিপুৱা উঠি মই স্কুলত যাওঁ যাই আৰু ভাটিবিলা ৰিহাৰ্সেল দিয়ে না তাৰ পাছত আৰু মই কিতাপ পঢ়ো আচ্ছা তুমি দুটা টাইমত ৰিহাৰ্সেল কৰা তাৰ পিছত বাকি সময়খিনি তুমি পঢ়া আৰু ডাঙৰ হৈ কি হ'বা মই নামতো থাকিব মন আৰু কিবা হ'বও মন
ঠিক আছে এতিয়ালৈকে হয়তো বহুত সৰু আছাতো এতিয়ালৈকে যিটো এইম ইন লাইফ আচলতে তাই ধৰিব পৰা নাই কি কৰিব কিন্তু নামৰ লগত যিহেতু জড়িত নিশ্চয়কৈ নামটো আগবঢ়াই লৈ যাব যিহেতু আমি যিমানখিনিলৈকে গম পাইছো তাই বহুত অসমৰ এতিয়ালৈকে বহুত ঠাইত নাম গাইছে আৰু আশা কৰো তাইৰ এই যাত্ৰা অব্যাহত থাকক আৰু ইমান ধুনীয়াকৈ সুন্দৰকৈ তাই নামবিলাক গাই থাকক আৰু আগুৱাই যাই থাকক অসমৰ ৰাইজে তাইক আদৰি ল'ব বুলি আমি আশা কৰিছো কাৰণ ইমান সুন্দৰ যি প্ৰতিভা আগবাঢ়ি আহিছে পঢ়া শুনাৰ লগতে নামৰ যি যাত্ৰা অব্যাহত থাকক এইখিনিয়ে আজিৰ এই অনুষ্ঠানটিত মই ডিম্পী ভট্টাচাৰ্যই সামৰণি মাৰিছো ধন্যবাদ